আমি যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কিষাণ আইডি নবনাওঁ তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া যি PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ইনষ্টলমেণ্টৰ 2000 টকা পইচা এই পইচাটো আমি লাভ কৰিম নে নকৰিম। এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিলে আপোনালোকে আৰু কি বেনিফিটছ পাব সেইটো আপোনালোকক কৈ দিওঁ। প্ৰথমটো বেনিফিটছ হৈছে আপোনালোকে ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কিষাণ আইডিৰ বিষয়ে। বৰ্তমান সময়ত চৰকাৰে সকলো কৃষককে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কিষাণ আইডি এইটো বনাই ল'বলৈ কৈছে। গতিকে এই যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইটো আপোনালোকে যদি বনাই লোৱা এতিয়ালৈকে নাই তেনেহ'লে এইটো নবনালে আপোনালোকে কি সমস্যাৰ সন্মুখীন কৰিবলগীয়া হ'ব। আৰু যিসকল লোকে বনাই ল'লে অলৰেডি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন তেওঁলোকে বনাই ল'লে বা কিষাণ আইডি তেওঁলোকে বনাই ল'লে ইয়াৰ পৰা তেওঁলোকৰ কি বেনিফিটছ হ'ব কি তেওঁলোকে লাভ পাব সকলোখিনি কথা আমি আজি ভিডিঅ'টো ডিটেইলছত আলোচনা কৰিম। কাৰণ চৰকাৰে বৰ্তমান বহুলভাৱে ইয়াৰ প্ৰচাৰো চলাইছে। তেওঁলোকে ফেচবুক হওক বা টুইটাৰ হওক সকলোতে তেওঁলোকে এইটো এডভাৰটাইজমেণ্টো কৰিছে যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সকলো কৃষকে কৰিব লাগিব। গতিকে আজি এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চালে গম পাব যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আচলতে হয় কি আৰু এইটো আপোনালোকে কৰি ল'লে ইয়াৰ পৰা কি লাভ পাব আৰু নকৰিলে আপোনালোকৰ কেনেকুৱা ধৰণৰ লোকচান হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই যিটো টোটেলি ফ্ৰী হয় সোনকালে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি লওক। কাৰণ হোৱাটছআপ চেনেলত মই বহুতবিলাক সৰু সুৰা আপডেট দি থাকোঁ, যেনে কিবা আঁচনি ৰিলেটেড আপডেট বা স্কলাৰশ্বিপ ৰিলেটেড আপডেট, চাকৰি ৰিলেটেড আপডেট। এইবিলাক আপডেট আপুনি ফ্ৰীতে পাই থাকিবৰ কাৰণে আমাৰ হোৱাটছআপ চেনেলটো ফ্ৰীতে জইন কৰি লওক। লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। এতিয়া আপোনালোকক মই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কিষাণ আইডি কি হয় এইটো বিষয়ে কোৱাৰ আগতে আপোনালোকৰ এটা ডাউট ক্লিয়াৰ কৰি দিওঁ। বহুতো লোকে মোক কমেণ্ট কৰি সুধি আছিলে যে আমি যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কিষাণ আইডি নবনাওঁ তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া যি PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ইনষ্টলমেণ্টৰ 2000 টকা পইচা এই পইচাটো আমি লাভ কৰিম নে নকৰিম। এতিয়া চাওক চৰকাৰে এই যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কিষাণ আইডি বনাবলৈ কৈছে এইটো প্ৰত্যেকজন কৃষককে বনাবলৈ কৈছে। আৰু আপুনি যদি এতিয়া PM কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰিছে আপোনালোকে নতুনকৈ আবেদন কৰিবলৈ যাওঁতে আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো বিচৰা হৈছে। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি আপোনাৰ কৰি থোৱা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই প্ৰচেছটো আগবঢ়াবই নোৱাৰিব। প্ৰথমে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ কৰা হ'ব লাগিব। তাৰ পৰা আধাৰ কাৰ্ড দি আপুনি বাকীখিনি ডকুমেণ্টছ বাকীখিনি প্ৰচেছ আপোনালোকে দি মেলি PM কিষাণৰ কাৰণে আবেদন কৰিব লাগিব। এতিয়া PM কিষাণ আঁচনিখনত আপোনালোকে নতুনকৈ আবেদন কৰাই হওক বা পুৰণা হিতাধিকাৰীয়ে হওক সকলোৰে কাৰণে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো মেণ্ডেটৰী হয়। আপুনি যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো নকৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া যি PM কিষাণৰ কিস্তিৰ পইচা এইটো আপোনালোকৰ বন্ধ হৈ যাব। কাৰণ চৰকাৰে ৰিচেণ্টলি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো বহুত কেইখন ষ্টেটতে মেণ্ডেটৰী কৰি দিছে আৰু আহিবলগীয়া সময়ত আমাৰ অসমতো মেণ্ডেটৰী কৰি দিব। কি ঠিক তেওঁলোকে PM কিষাণৰ 22 নম্বৰ কিস্তিৰ দিয়া কেইদিনমানৰ আগত এইটো কৈ দিব পাৰে যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰাসকলে এইবাৰ PM কিষাণৰ পইচাটো নেপায়, জানিব পাৰিব। এতিয়া মই আপোনালোকক ক'ম যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কি হয় আৰু এইটো আচলতে চৰকাৰে কিয় কৰিবলৈ কৈ আছে। প্ৰথমে আপোনালোকক কৈ দিওঁ যে যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইটো আপোনালোকে নিজে কৰিব নোৱাৰে ঘৰত। আপোনালোকে তাৰ কাৰণে CSC চেণ্টাৰ যাব লাগিব বা আপোনালোকৰ ওচৰত যি পঞ্চায়ত আছে পঞ্চায়তত গৈ আপোনালোকে কৰিব পাৰিব। মই ভিডিঅ'টো বনাই থকালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো নিজে কৰিব পৰা সুবিধা কৰি দিয়া হোৱা নাই। গতিকে আপোনালোকে যদি নিজে কৰিব নোৱাৰে বা তেনেকুৱা ক্ষেত্ৰত আপোনালোকে CSC চেণ্টাৰ বা আপোনাৰ পঞ্চায়তত যদি এইসমূহ কাম হৈ আছে, কাৰণ বহুত কেইখন ডিষ্ট্ৰিক্টত কি হৈছে গাঁওসমূহত শিবিৰ পতা হৈছে তাতো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কামসমূহ কৰি দিয়া হৈছে। গতিকে য'তেই আপোনাৰ সুবিধা হয় আপোনালোকে তাত গৈ মেলি কৰি ল'ব লাগিব। এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আচলতে হয় কি, আমাৰ যেনেকৈ এটা আধাৰ কাৰ্ড থাকে, আধাৰ কাৰ্ডটোত কি হয় আমাৰ সকলোবিলাক তাত ধৰি লওক প্ৰয়োজনীয় যি ডেটা থাকে সেইবিলাক তাত থাকে, নাম, ফটো, এড্ৰেছ, ফোন নম্বৰ সকলোবিলাক তাত আমাৰ এড হৈ থাকে। লগতে আমাৰ বায়'মেট্ৰিক, ফিংগাৰপ্ৰিণ্ট সকলোবিলাক তাত এড কৰি থোৱা হয়। আৰু সেই আধাৰ কাৰ্ডটো যদি আপোনালোকে ক'ৰবাত কিবা কাৰণত দিবলগীয়া হয় আপোনাৰ সকলোবিলাক ডাটা তেওঁলোকে তাৰ পৰা ল'ব পাৰে। এতিয়া এই যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইটো চৰকাৰে এনেকৈ বনাইছে যাতে কৃষকসকলৰ ইয়াৰ পৰা বেনিফিটছ হয়। বৰ্তমান সময়ত আপোনালোকে জানে যে আমাৰ চৰকাৰে সম্পূৰ্ণ যিখিনি প্ৰচেছ আছে চৰকাৰী প্ৰচেছ হওক বা বেলেগে প্ৰচেছ হওক তেওঁলোকে ডিজিটাইজ কৰিবলৈ ট্ৰাই কৰি আছে। ঠিক তেনেদৰে চৰকাৰে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো বা কৃষি ক্ষেত্ৰখন তেওঁলোকে ডিজিটাইজ কৰিবলৈ ট্ৰাই কৰি আছে। আমাৰ যিসমূহ ধৰি লওক কৃষক থাকে তেওঁলোকে কি খেতি কৰিছে, তেওঁলোকৰ মাটি কিমান আছে, এই সকলোবিলাক যি আমাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে তাত এড হৈ যাব। আৰু আপোনাৰ যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা ফাৰ্মাৰ আইডি এইটো আপোনালোকৰ আধাৰ কাৰ্ডটোৰ লগতো লিংক কৰি দিয়া হ'ব। লিংক কৰি দিয়াৰ লগে লগে কি হ'ব আপোনালোকৰ সম্পূৰ্ণ যিখিনি ডেটা থাকিব আপোনালোকৰ ক'ত কিমান মাটি আছে লগতে আপুনি কি খেতি কৰি আছে এই সকলোবিলাক ডাটা চৰকাৰৰ ওচৰত থাকিব। তাৰ ফলত কি হ'ব কেতিয়াবা ধৰি লওক কোনোবা অঞ্চলত বোলে বানপানী আহি গ'ল বা শস্য নষ্ট হৈছে তেনেকুৱা ক্ষেত্ৰত সেই যিজন স্পেচিফিক কৃষক বা সেই অঞ্চলটোৰ কৃষকসকলক সেই চৰকাৰে যিখিনি ধৰি লওক তেওঁলোকক বেনিফিট দিয়ে বা খেতি নষ্ট হ'লে যিখিনি ধৰি লওক তেওঁলোকক সহায় কৰে সেইখিনি সহায় দিবলৈও যথেষ্ট সুবিধা হ'ব। তাত কোনো ধৰণৰ ভুৱা কৃষকৰ কথাই নাথাকিব। লগতে এটা তেওঁলোকে ডাটাবেছ বনাই আছে যিটো ডাটাবেছত সকলোবিলাক ধৰি লওক কৃষকৰ তেওঁলোকৰ যিখিনি ডাটা থাকে তাত সেইখিনি ষ্ট'ৰ কৰা হ'ব। আৰু আপোনালোকৰ সেই যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সেইটো ফাৰ্মাৰ আইডি সেইটো আধাৰ কাৰ্ডৰ লগতো লিংক কৰি দিয়া হ'ব। বহুতে ভাবিব পাৰে যে আধাৰ কাৰ্ড যিহেতু আছেই আমাৰ আকৌ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কিয় কৰিবলৈ গৈছে। গতিকে আধাৰ কাৰ্ড আৰু ফাৰ্মাৰ আইডি
এইটো টোটেলি এটা বেলেগ বস্তু হয় ইয়াত আপোনালোকৰ এনেকুৱা নহয় যে আপোনাৰ আধাৰ কাৰ্ডটো থাকিলেই হৈ যাব তেনেকুৱা একো কথা নাই আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো এক্সট্ৰাকে কৰিবই লাগিব এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিলে আপোনালোকে ইয়াৰ পৰা আৰু কি সুবিধা হ'ব সেইটো মই আপোনালোকক কৈ দিওঁ প্ৰথমটো সুবিধা হৈছে আপোনালোকে PM কিষাণ আঁচনিৰ পৰা কেতিয়াও বাদ নপৰে এতিয়া আপোনালোক সকলোৱে নিশ্চয় গম পায় যে PM কিষাণ আঁচনি ৰিলেটেড আমাৰ যোৱা কেইবছৰমান ধৰি কিমান ধৰি লওক ভুৱা হিতাধিকাৰী ইয়াত এন্ট্ৰি হৈছে আমাৰ অসমতো ৰিসেন্টলি বহুতবিলাক জেগাত মানে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত বুলি আপুনি ক'ব পাৰে লাখ লাখ এনেকুৱা ভুৱা হিতাধিকাৰী ওলোৱা হৈছে যিবিলাক ধৰি লওক কৃষকো নহয় তেওঁলোকে ভুৱা নথিপত্ৰ দি বা ভুৱাভাৱে তেওঁলোকে কাগজপত্ৰ দেখুৱাই মেলি PM কিষাণৰ পইচা লৈ আছিলে গতিকে এই যিসকল ভুৱা হিতাধিকাৰী হয় চৰকাৰে এইসকলৰ কাৰণে কি হয় বহুতো ৰিয়েল কিছুমান ফাৰ্মাৰ থাকে যিসকলক তেওঁলোকে পইচা দিব লাগে নেপায়গে গতিকে সেইসমূহ ধৰি লওক ভুৱা হিতাধিকাৰী সম্পূৰ্ণ এই আঁচনিখনৰ পৰা ওলাই যাবৰ কাৰণে বা উলিয়াই পঠিয়াবৰ কাৰণে তেওঁলোকে যিটো নতুন নিয়ম আনিছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ এইটো তেওঁলোকে আনিছে যাৰ ফলত কি হ'ব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন থাকিলেহে PM কিষাণৰ পইচা লাভ কৰিব যিসকল লোকৰ ধৰি লওক ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাই নাথাকিব যেনেকৈ PM কিষাণৰ পইচা পাবৰ কাৰণে আপুনি KYC লেণ্ড চিডিং আৰু বেংক আধাৰ লিংক এই তিনিটাটো আপোনাৰ থাকিবই লাগে ঠিক তেনেদৰে এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা থাকিব লাগিব তেতিয়াহে PM কিষাণৰ পইচাটো লাভ কৰিব তৰটো বেনিফিটছ হৈছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা থাকিলে আপুনি যিকোনো এখন কৃষি ৰিলেটেড আঁচনিৰ আপোনালোকে সুবিধা ধুনীয়াকৈ ল'ব পাৰিব এতিয়া বহুতো এনেকুৱা ধৰি লওক আঁচনি থাকে কৃষি ৰিলেটেড যেনে ধৰি লওক আপোনাক লোন দিয়া হয় কৃষি কৰিবৰ কাৰণে এতিয়া সেই লোনটো বিচাৰি আপুনি যেতিয়া বেংকলৈ যাব বোলে মই কিবা এটা খেতি কৰিম মোক এটা লোন লাগে বেংকলৈ যোৱা মানে আপোনাৰ কাগজ পত্ৰ দেখুৱাই বহুতখিনি আপোনাৰ দৌৰা মেলা কৰিবলগীয়া হয় কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ যদি কৰি থোৱা থাকে ফাৰ্মাৰ ID যদি আপোনাৰ হাতত থাকে তেনেকুৱা ক্ষেত্ৰত বেংকত কম নথিপত্ৰতে আপোনালোকৰ এই যিটো লোন আছে এই লোনটো আপোনাৰ পোৱা চান্স বাঢ়ি যায় হয় এইটো হয় যে আপোনালোকে তাত নথিপত্ৰও দিব লাগিব বেলেগ আপোনালোকে যি ধৰি লওক খেতি কৰি আছে সেই খেতি কৰা মাটিডোখৰ বা অন্য যিকোনো ধৰণৰ তেওঁলোকে নথিপত্ৰ আপোনাৰ বিচাৰিব তাৰ পৰা আপোনালোকে যিটো লোন সেইটো লাভ কৰিব ঠিক তেনেদৰে যিকোনো ধৰণৰ কৃষি ৰিলেটেড আঁচনি চৰকাৰে বোলে ক'ৰবাত ধৰি লওক কৃষি সা-সঁজুলি বিতৰণ কৰিছে বা ট্ৰেক্টৰ বিতৰণ কৰিছে বা কম মূল্যত ট্ৰেক্টৰ প্ৰদান কৰিছে এনেকুৱা ধৰণৰ কৃষি ৰিলেটেড আঁচনিসমূহৰ সুবিধা ল'বৰ কাৰণে আমাৰ ৰেজিষ্ট্ৰেশ্যন আপুনি কৰি থোৱা হ'ব লাগিব আৰু তেতিয়া কি হ'ব আপুনি এজন ভুৱা কৃষক নি তেওঁলোকে চেক কৰাৰ কোনো প্ৰয়োজনেই নাই আপোনাৰ আধাৰ কাৰ্ড আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইখিনি বস্তু চেক কৰিয়ে গম পাব যে এজন ৰিয়েল কৃষক হয় আপুনি আঁচনিখন পোৱাৰো সুবিধা হ'ব তাৰ পিছৰ যিটো আপোনালোকে সুবিধা লাভ কৰিব সেইটো হৈছে লেণ্ড মাফিয়াৰ পৰা আপোনালোক বাচিব পাৰিব আমি বহুতবিলাক জেগাত দেখিবলৈ পাওঁ যে কি হয় কিছুমান লেণ্ড মাফিয়া থাকে যি বেলেগৰ মাটিসমূহ তেওঁলোকে নিজৰ কব্জাত লৈ আনে আৰু কব্জাত লৈ আনি পিছত সেই মানুহঘৰক হাৰাশাস্তি কৰে আৰু সেই মানুহঘৰৰ হাতত ইমান পইচা নাথাকে যে তেওঁলোকে কেছ খেলিব কোৰ্টত গৈ মেলি কেছ কৰিব আকৌ সেই মাটিডোখৰ নিজৰ কব্জালৈ আনিব আৰু বহুতো ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে বেলেগৰ মাটি লেণ্ড মাফিয়াবিলাকে লৈ থৈ দিয়ে গতিকে এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ বাচিবৰ কাৰণেও আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা থাকিব লাগিব তেতিয়া কি হ'ব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা মানে আপোনাৰ যিমানকেইডোখৰ মাটি আছে সেই মাটিকেইডোখৰটো অলৰেডি আপোনাৰ ৰেজিষ্টাৰ হৈ আছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটোৰ ভিতৰত তাত এড হৈ আছে গতিকে বেলেগেও যদি কোনোবা আপোনাৰ মাটি কব্জা কৰিবলৈ আহে আপুনি যদি সেই মাটিডোখৰ নিজৰ বুলি দেখুৱাবলৈ যাব তেতিয়া আপোনাৰ সম্পূৰ্ণ ডাটাবেছটোতে ওলাই যাব যে এই ব্যক্তিজনৰ মাটি এইডোখৰে হয় তেতিয়া আপোনালোকৰ মাটিডোখৰ বেলেগে কব্জাও কৰিব নোৱাৰিব গতিকে এইসমূহ সুবিধা বৰ্তমান যি চৰকাৰে কৰিছে কৃষকসকলৰ কাৰণে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কিষাণ ID যিটো আনিছে এইটো যদি আপোনালোকে এতিয়ালৈকে বনোৱা নাই তেনেহ'লে এইটো আপুনি বনোৱাটো এতিয়া মেণ্ডেটৰী হয় যদি আপোনালোকে বনাই ল'লে তেনেহ'লে কি আপোনালোকে লাভ পাব নিশ্চয় বুজি পাইছে এতিয়া ফাৰ্মাৰ ID বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইটো আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপুনি এবাৰ ট্ৰাই কৰি চাব পাৰে যদি এইটো নিজে ক্ৰিয়েট কৰিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি ওচৰৰ CSC চেণ্টাৰ বা আপোনাৰ অঞ্চলত যি পঞ্চায়ত আছে তাত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰে বিশেষকৈ আপোনালোকে CSC চেণ্টাৰলৈ গ'লে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কিষাণ IDটো আপুনি বনাব পাৰিব তাৰ কাৰণে আপোনালোকৰ যিখন জমাবন্দী সেইখনৰ প্ৰয়োজন হ'ব লগতে মাটি ৰিলেটেড দুটা নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ সেইটো আপোনাৰ ফোন নাম্বাৰৰ লগত লিংক হৈ থাকিব লাগিব কাৰণ এটা OTPও যায় তালে গতিকে এইখিনি বস্তু আপোনালোকৰ হৈ থাকিব লাগিব তেতিয়াহে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব গতিকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি আপুনি নকৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময় PM কিষাণ আঁচনি বুলিয়ে নহয় যিকোনো ধৰণৰ কৃষি ৰিলেটেড আঁচনিৰ পৰা আপোনালোক বঞ্চিত হৈ পৰিব আপোনালোকে এই সুবিধাসমূহ লাভ নকৰিব গতিকে সোনকালে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰোৱাই লওক CSC চেণ্টাৰে হওক গাঁও পঞ্চায়তে হওক বা আপোনাৰ যদি অঞ্চলত শিবিৰ পাতি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰোৱা হৈছে তাৰ থ্ৰুদিও আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰোৱাই ল'ব পাৰে গতিকে এইখিনি আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে নে নাই কৰা নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আপোনাৰ স্ক্ৰীনত এতিয়া আৰু এটা ভিডিঅ' ওলাই আছে যিটো ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হয় যদি চাব বিচাৰে নিশ্চয় ভিডিঅ'টোত ক্লিক কৰি আপোনালোকে চাব পাৰে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ